Hello everyone. আশা কৰো সকলোৱে ভালে আছে। লক্ষ্মীকান্তৰ আজি আমি আৰম্ভ কৰিব লৈছো কনষ্টিটিউচনেল বডিজ। Okay, তো first chapter টো হ'ব election commission which comes under article 324. তো চাব election commission এটা permanent and independent body হয় যাক নেকি আমাৰ কনষ্টিটিউচন খনৰ দ্বাৰা এষ্টাব্লিছ কৰা হৈছে। আৰু মই ক'লোৱে যে article 324 ৰ আন্ডাৰত আমাৰ ইলেকশন কমিশন ইন্ডিয়া আহে আৰু তাতে কি প্ৰভিজন আছে যে পাৰ্লিয়ামেন্ট ষ্টেট লেজিসলেচাৰ প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাইস প্ৰেসিডেন্টৰ কাৰণে যিখিনি ইলেকশন হেল্ড কৰা হয় এইখিনি আমাৰ ইলেকশন অফ কমিশনে ইলেকশন কমিশন অফ ইন্ডিয়াই হেল্ড কৰে ওকে আৰু চাব ইলেকশন কমিশন খন কাৰ লগত কনসাৰ্ন নহয় যেনেকুৱা ধৰক পঞ্চায়তৰ যেটো ইলেকশন হ'ব মিউনিসিপালিটিৰ যেটো ইলেকশন হ'ব হেইটো কিন্তু ইলেকশন কমিশন অফ ইন্ডিয়াই হেল্ড নকৰে তাৰ কাৰণে ষ্টেট ইলেকশন কমিশনছ বিলাক আমাৰ কনষ্টিটিউচন অফ ইন্ডিয়াই অলৰেডি এষ্টাব্লিছ কৰি থৈছে ওকে গতিকে মনত ৰাখিব ইলেকশন কমিশন অফ ইন্ডিয়াই কাৰ ইলেকশন হেল্ড কৰে আৰু কাৰ নকৰে ঠিক আছে সো কম্পোজিশনটো চাব যে ইয়াতে এজন চিফ ইলেকশন কমিশনাৰ থাকিব আৰু বাকিখিনি আপোনাৰ মানে তেওঁক হেল্প কৰিবৰ কাৰণে আৰু ইলেকশন কমিশনাৰ্স থাকে ওকে এটা চাব তেখেতসকলক কোনে এপইন্ট কৰে তেখেতসকলক প্ৰেসিডেন্টে এপইন্ট কৰে ওকে আৰু যেতিয়া ধৰক মই চিফ ইলেকশন কমিশনাৰৰ কথা কোৱা নাই যিখিনি আদাৰ ইলেকশন কমিশনাৰ থাকে তেওঁক যেতিয়া এপইন্ট কৰা হয় তেতিয়া হলে চিফ ইলেকশন কমিশনাৰ জনে চেয়াৰম্যান হিচাপে কাম কৰে ওকে তাৰ পিছত চাব প্ৰেসিডেন্টে কি কৰে যে প্ৰেসিডেন্টে ইলেকশন কমিশনৰ লগত কনসাল্ট কৰি ৰিজিয়নেল কমিশনাৰ্স কিছুমানকো এপইন্ট কৰিব পাৰে আৰু যিখিনি কন্ডিশনস অফ সাৰ্ভিস এন্ড টেনিউৰ থাকিব ইলেকশন কমিশনাৰ্স খিনি বা ৰিজিয়নেল কমিশনাৰ্স খিনি সেইখিনিও প্ৰেসিডেন্টে ডিটাৰমাইন কৰিব গতিকে গম পালে আপোনালোকে যে প্ৰেসিডেন্ট আৰু ইলেকশন কমিশনৰ মাজত কিমান এটা উতঃপুত সম্পৰ্ক আছে এতিয়া মেইন কথালৈ আহো যে সিন্স ইটস ইনসেপশন যে প্ৰথম কেতিয়াৰ পৰা আৰম্ভ হৈছে ইলেকশন কমিশনে ফাংচন কৰাত 1950 ৰ পৰা তেতিয়াৰ পৰা কিন্তু ইলেকশন কমিশনখন এখন সিঙ্গল মেম্বাৰ বডি হিচাপে কাম কৰি আছিল মানে এজন অকল চিফ ইলেকশন কমিশনাৰে আছিল অনলি তেৱে আছিল ওকে কিন্তু যেতিয়া 16 অক্টোবৰ 1989 পৰিলে টাইমখিনি তেতিয়া আমাৰ প্ৰেসিডেন্টে দুজন ইলেকশন কমিশনাৰ্সক এপইন্ট কৰিলে যাতে ইলেকশন কমিশনৰ যিখিনি ইনক্ৰিজিং ওয়াৰ্ক সেইখিনিক হেল্প কৰিব পাৰে চিফ ইলেকশন কমিশনাৰক ওকে কাৰণ কিয় হল যে আপোনাৰ সেইখিনি সময়ত ভোটিং এজ যেটো হেতু কমাই দিয়া হৈছিল 21 ৰ পৰা 18 ইয়াৰ্স কৰি দিয়া হৈছিল গতিকে মানুহ বাঢ়ি গল গতিকে ভোট দিয়া মানুহ যেতিয়া বাঢ়ি যাব তেতিয়া ধৰক ইলেক্টৰেল ৰোলস বা আপোনাৰ যিবিলাক পোলিং হেই থাকে সেই মানে এইবিলাক বাঢ়ি গল মানে দায়িত্ববিলাক বাঢ়ি গল সেই কাৰণে ইলেকশন কমিশনাৰ এক্সট্ৰাকে লগা হৈ গল ওকে তাৰ পিছত আকৌ 1990 ত আকৌ সেই এক্সট্ৰাকে লোৱা ইলেকশন কমিশনাৰৰ পোষ্ট দুটা আপোনাৰ এবলিশ কৰি দিয়া হল যেনিবা 1993 ত আকৌ এপইন্ট কৰা হল আৰু তেতিয়াৰ পৰাই সেই 1993 ৰ পৰাই এটোৱে কন্টিনিউ হৈ আছে যে আপোনাৰ এজন চিফ ইলেকশন কমিশনাৰ থাকে আৰু দুজন আমাৰ কি থাকে ইলেকশন কমিশনাৰ্স থাকে সো আমাৰ মাল্টি মেম্বাৰ বডি হৈ পৰিলে আৰু এতিয়া কাৰেন্টলি মাল্টি মেম্বাৰ বডিয়ে হয় so the chief election commissioner and the two other election commissioners have equal powers and receive equal salary etu মনত ৰাখিব যে সমান salary পায় তেখেতসকলে chief election commissioner হওক বা other election commissioners হওক ওকে আৰু তেওঁলোকে কিমান মান salary পায় যিখিনি আমাৰ সুপ্ৰিম কোৰ্টৰ এজন জাজে পায় হিমান খিনিয়ে তেওঁলোকে salary বা allowances বিলাক পায় আৰু যদি সাপোজ কিবা কাৰণত অপিনিয়ন ডিফাৰেন্সিয়েট হল চিফ ইলেকশন কমিশনাৰ আৰু বাকি দুজন ইলেকশন কমিশনাৰৰ সাপোজ কিবা কথাত আপোনাৰ ডিফাৰেন্সিয়েট হল কথাত মানে মতভেদ হল তেতিয়া হেতু কোনে হেই কৰে তেতিয়া ইলেকশন কমিশনে সেই বস্তুটো ডিসাইড কৰে এটো প্ৰেসিডেন্ট বুলি নাভাবিব that matter is decided by the commission by majority
এইটো মনত ৰাখিব যে সৰু সৰু কিছুমান আছে হয়নে কথা they hold office for a term of 6 years আৰু আপোনালোকে মোক এটা এইখিনিতে আনসাৰ দিয়ক যেতিয়া প্ৰেসিডেন্টৰ ইলেকশন হয় তেতিয়া যদি কিবা এনেকুৱা ধৰণৰ মতভেদ হয় তেতিয়া এটা অৰ্গানাইজেচনৰ যেটো ডিসিশন হেতুকে ফাইনাল বুলি ধৰি লোৱা হয় সো সেই অৰ্গানাইজেচনটো কি হয় ইয়াতে যেনেকে মই কলো যে চিফ ইলেকশন কমিশনাৰ বা সেই আদাৰ ইলেকশন কমিশনাৰ্ছৰ মাজত যদি কিবা অপিনিয়নৰ প্ৰবলেম হয় তেতিয়া হলে ইলেকশন কমিশনে সেই মেটাৰটো ডিসাইড কৰে ঠিক তেনেকে প্ৰেসিডেন্টৰ ক্ষেত্ৰতো প্ৰেসিডেন্টৰ ইলেকশনৰ ক্ষেত্ৰত যদি এনেকুৱা কিবা অপিনিয়নৰ কাৰণে কিবা হেয়া হয় তেতিয়া হলে হেতু কোনে ৰায় দান কৰে হেতু আপোনালোকে মোক কমেন্ট সেকশনত জনাব এটা চাব they hold office for a term of 6 years যে chief election commissioners বা other election commissioners বিলাকে 6 বছৰলৈকে তেওঁলোকৰ পোষ্টত কাম কৰিব পাৰে বা 65 years হোৱালৈকে যেটো নেকি আগত হয় হেতু মতে চলে ওকে সো they can resign at any time কিন্তু যিকোনো সময়তে তেওঁলোকে ৰিজাইন দিব পাৰে বা তেওঁলোকক ৰিমুভ কৰিব পৰা যায় ওকে এটা চাব যে chief election commissioners বা other election commissioners তেওঁলোকৰ ইন্ডিপেন্ডেন্স থাকে এইখিনি মনত ৰাখিব যে chief election commissioner is provided with the security of tenure তেওঁক মানে ধৰক যিখিনি আমাৰ কনস্টিটিউচনৰ মতে যিখিনি মানে ৰুলস আছে সেইখিনিত বাদে বেলেগ উপায় অৱলম্বন কৰি তেওঁক মানে তেওঁৰ পোষ্টৰ পৰা আঁতৰাব নোৱাৰি গতিকে তেখেতৰ কি আছে সিকিউৰিটি অফ টেনিউৰ আছে জাস্ট লাইক সুপ্ৰিম কোৰ্ট মানে তাৰপিছত চাব he can be removed by the president on the basis of a resolution passed to that effect by both the houses of parliament with special majority যেটো নেকি সুপ্ৰিম কোৰ্টৰ জাজৰ ক্ষেত্ৰত আছিল সেই সেম পদ্ধতিয়ে ইউজ কৰে The service conditions of the chief election commissioner can't be varied to his disadvantage after his appointment আৰু তেওঁক এপইন্ট কৰাৰ পিছত তেওঁৰ ধৰক স্যালাৰি কমালে বা কিবা এটো কৰিব নোৱাৰে ঠিক আছে যে এপইন্ট কৰাৰ পিছত তেওঁৰ সাৰ্ভিস কন্ডিশনস বিলাক যেটো মানে আপোনাৰ টার্মস এন্ড কন্ডিশনত তেওঁ হুমাইছিল ঠিক তেনেকে চলিব হয়তো তেওঁক এডভান্টেজ দিয়া হ'ব কিন্তু ডিসএডভান্টেজ কেতিয়াও মানে মানি নলয় okay so any other election commissioner or a regional commissioner can't be removed from office except on the recommendation of the chief election commissioner তো চাব তেওঁৰ আন্ডাৰত যিখিনি থাকে আদাৰ ইলেকশন কমিশনাৰ আৰু ৰিজনেল কমিশনাৰ তেখেত সকলক যদি চিফ ইলেকশন কমিশনাৰে মানে ৰিমুভ কৰিব কয় তেতিয়াহে কৰিব পাৰিব আৰু নকলে কিন্তু মানে নহয় হেতু বস্তু এটো মনত ৰাখিব the constitution has sought to safeguard and ensure the independence and impartiality of election commission some flaws can be noted so কিছুমান আমাৰ challenges আছে কাৰণ চাওক কনস্টিটিউশন খনে কেতিয়াও কোৱালিফিকেশনৰ বিষয় নাই কোৱা যে মেম্বাৰস খিনিৰ কি কোৱালিফিকেশন থাকিব লাগিব বা টার্মস কেনেকুৱা হ'ব মেম্বাৰস খিনিৰ বা আপোনাৰ যে যিখিনি যে constitution has not debarred the retiring election commissioners from any further appointment by the government মানে স্পষ্টীকৰণ কৰি দিয়া নাই মানে constitution খনে কিছুমান বস্তু হেবিলাক challenges হয় বা flaws হয় এতিয়া যিখিনি পাৱাৰস আছে ইলেকশন কমিশনাৰ সেই পাৱাৰস খিনি পঢ়ুৱা হওক এইখিনি বহুত ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিব যে পাৱাৰ এণ্ড ফাংচনস অফ ইলেকশন কমিশন এটো কিন্তু আগতে এপিএসসি পৰীক্ষাত আহি গৈছে সো ফাৰ্স্ট ইজ administrative power তো চাব to determine তাৰপিছতে advisory তাৰপিছত quasi judicial ইয়াতে ভগাই দিয়া নাই I think just ইয়াতে কৈ দিছে কথাখিনি ওকে ভগাই দিলে বস্তুটো বেছি ভাল হয় ঠিক আছে মই এটো পিছত আৰু আনিব ট্রাই কৰিম যদি ভাগ ভাগকে দিব পৰা যায় আসলতে এনেকে দিব পাৰিলে ভাল হয় মই মানে according to লক্ষ্মীকান্তহে বস্তুখিনি আপোনালোকক শিকাই গৈছো মানে লক্ষ্মীকান্তৰ মতে পঢ়িব কিন্তু মই এই বস্তুটোৰ কথা কৈছো এটো যদি মই এনেকে কৰবাত কৰি আকৌ দিব পাৰি মই এইখিনি পাৰ্টৰ কাৰণে পাৱাৰ এণ্ড ফাংচনছৰ কাৰণে মই আৰু আপোনালোকক দিব ট্রাই কৰিম ঠিক আছে এতিয়া আমি এনেকে পঢ়ি যাও তো তিনটা ক্যাটাগৰীত আমি পাৱাৰ এণ্ড ফাংচনছ খিনি পঢ়ো ইলেকশন কমিশনাৰ সো ফাৰ্স্ট ওয়ান ইজ এডমিনিস্ট্ৰেটিভ তাৰপিছত এডভাইজৰী তাৰপিছত কোৱাসি জুডিশিয়াল ওকে তো ফাৰ্স্ট আমাৰ যেটো ফাংচন দ্যাট ইজ
to determine the territorial areas of electoral constituencies. So constituencies to jane gotike he constituency bilak determine kora ba apunar delimitation commissioner mote he constituency bilak bhogai luatu kar power under thakibo election commissioner under thakibo তাৰপিছতে ইলেক্টৰেল ৰোলছ যিখিনি থাকিব হয়নে যিখিনি ধৰক ভোটাৰ্স থাকিব তেওঁলোকৰ নেমছ বিলাক মানে ৰিভাইজ কৰিব লাগে ন এইখিনি ইলেকশ্যন কমিশনৰ আন্ডাৰতে থাকে এই পাৱাৰটো তাৰপিছতে নোটিফাই দ্য ডেটছ এণ্ড শিডিউলছ অফ ইলেকশ্যনছ এণ্ড স্ক্ৰুটিনাইজ নমিনেশ্যন পেপাৰছ যে ইলেকশ্যনৰ ডেট দিয়া শিডিউলছ দিয়া নমিনেশ্যন পেপাৰ স্ক্ৰুটিনাইজ কৰা এইবিলাকো ইলেকশ্যন কমিশনৰ আন্ডাৰ থাকিব টু গ্ৰান্ট ৰিকগনিশ্যন টু পলিটিকেল পাৰ্টিজ যে পলিটিকেল পাৰ্টিজক ৰিকগনিশ্যন কৰা বা তেওঁলোকক ইলেকশ্যনৰ সিম্বল থাকে ন সব পাৰ্টিৰে যেনেকুৱা বিজেপিৰ আমাৰ লটাছ হয় তাৰপিছতে কংগ্ৰেছৰ কি হয় কংগ্ৰেছৰ হাত হয় ন গতিকে এনেকুৱা ধৰণৰ ইলেকশ্যন সিম্বলছ বিলাকো আমাৰ ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই দিয়ে তাৰপিছতে আপোনাৰ ডিসপিউট সেটেল কৰিবলগীয়া হয় যে অকমান আগতে কলো ন সো ডিসপিউট সেটেলমেন্টটো আমাৰ ইলেকশ্যন কমিশনে কৰে তাৰপিছতে অফিচাৰ্স কিছুমানক এপইন্ট কৰিবলগীয়া হয় যদি কিবা ডিসপিউট হয় হয়নে তাৰপিছতে কোড অফ কন্ডাক্ট যে মডেল কোড অফ কন্ডাক্ট বিলাক ডিটাৰমাইন কৰিব লাগে তাৰপিছতে আপোনাৰ প্ৰিপেয়াৰ আ roster for publicity of the policies হয়নে যেনেকুৱা ধৰক ৰেডিঅ টিভি এইবিলাক কি কৰি পাবলিসিটি কৰিব লাগে ন এইবিলাক প্ৰিপাৰেচন কামো ইলেকশ্যন কমিশনৰ থাকে তাৰপিছত প্ৰেসিডেন্টক এডভাইস কৰিব লাগে যদি কিবা কাৰণত ডিসকুৱালিফাই কৰিব লগা হয় কোনোবা ধৰক পাৰ্লিয়ামেন্টৰ মেম্বাৰছক ডিসকুৱালিফাই কৰিব লগিয়া হয় তেতিয়াহলে প্ৰেসিডেন্টক ইলেকশ্যন কমিশনে এটা সগিয়াতে আপোনালোকক কৈ আছো ন এডভাইজৰী পাৱাৰ এই এডভাইজৰী পাৱাৰৰ ভিতৰত এইটো পৰিব আমাৰ যেটো প্ৰেসিডেন্টক যে এডভাইস কৰিলে যে হে মেম্বাৰজনক ডিসকুৱালিফাই কৰিব কি নকৰিব তাৰপিছত সাবড টু এডভাইস দা গভৰ্ণৰ অন মেটাৰ্স ৰিলেটেড টু ডিসকুৱালিফিকেশন সো ষ্টেট লেজিসলেচাৰৰ ক্ষেত্ৰত গভৰ্ণৰক এডভাইস কৰিব লাগিব তাৰপিছত যদি কিবা মানে আপোনাৰ ৰিগিং বুথ ক্যাপচাৰিং এনেকুৱা ধৰণৰ যদি কৰাপশন হয় তেতিয়াহলে সেই পোলটো কেনসেল কৰিব লাগিব আমাৰ কোনে কেনসেল কৰিব লাগিব ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই মানে তাৰপিছতে free and fair election যাতে হৈছে এইখিনি দায়িত্ব ল'ব লাগিব ইলেকশ্যন কমিশনে সো এইটো ক্ষেত্ৰত আপুনি কোৱাসি জুডিশিয়াল বুলি ক'ব পাৰে কাৰণ এটা ধৰক মানে এটা সুপাৰভাইজৰী এটা হেয়া কৰি আছে ন যে role এটা প্লে কৰি আছে তাৰপিছতে টু ৰেজিষ্টাৰ পলিটিকেল পাৰ্টিজ ফৰ দা পাৰপাস অফ ইলেকশ্যনছ এণ্ড গ্ৰান্ট দেম দা ষ্টেটাছ অফ নেশ্যনেল অৰ ষ্টেট পাৰ্টিজ সো নেশ্যনেল এণ্ড ষ্টেট পাৰ্টিজ হবৰ কাৰণে কি ইলিজিবিলিটিজ লাগে এইবিলাক আপোনালোকে পঢ়ি চাব ওকে হয়তো পিছত পাও আমি পলিটিকেল পাৰ্টিজত পঢ়িম তথাপিতো ইম্পৰ্টেন্ট হয় কাৰণে মই এবাৰ কৈ দিলো ইয়াতে সো সেই ষ্টেটাছ বিলাক দিয়াৰ দায়িত্বটো ইলেকশ্যন কমিশনৰ থাকে এটা সক ইলেকশ্যন কমিশনক এসিস্ট কৰে কোনে এসিস্ট কৰে বাই ডেপুটি ইলেকশ্যন কমিশনাৰ্স drawn from civil service ওকে আৰু তেওঁলোকক এপইন্ট কোনে কৰে ইলেকশ্যন কমিশনে এপইন্ট কৰে আৰু ষ্টেট লেভেলত চিফ ইলেক্টৰেল অফিচাৰ থাকে ওকে who is appointed by the chief election commissioner in consultation with the state government ষ্টেটৰ ক্ষেত্ৰত ষ্টেট গভৰ্ণমেন্টৰ লগত হেই বস্তুটো ডিসকাশন কৰি লব below this at the district level the collector acts as the district returning officer so collector jane district returning officer হিচাপে কাম কৰে আৰু তেও কি কৰে he appoints a returning officer for every constituency প্ৰত্যেকটো constituencyৰ কাৰণে একজন returning officer appoint কৰিব কোনে কৰিব collectorে কৰিব ওকে এতিয়া কিছুমান গাইডিং প্ৰিন্সিপলছ আছে আমাৰ ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ যেনেকুৱা ধৰক আপহোল্ড দা ভ্যালুজ এনশ্ৰাইন্ড ইন দা কনস্টিটিউশন যেনেকুৱা আমাৰ যিখিনি কোৰ ভ্যালুজ ন ইকুৱেলিটি ইকুইটি ইম্পাৰ্চিয়ালিটি ইন্ডিপেন্ডেন্স এইবিলাক মানে এই ভ্যালুজ বিলাক যাতে আপহোল্ড হৈ থাকে তাৰপিছত টু কন্ডাক্ট ইলেকশ্যনছ উইথ ফ্ৰীনেছ ফেয়াৰনেছ ট্ৰান্সপাৰেন্সি যিখিনি ধৰক মৰেলিটি সেই কথাখিনি কৈছে ইয়াতে বা এথিক ৰিলেটেড কথাখিনি ensure participation of all eligible citizens in the electoral processes in an inclusive voter centric and voter friendly environment so that eligible citizens khini sobe participate koribo pare inclusive manner hetu to engage with political parties and all stakeholders in the interest of electoral processes so awareness create kora je amar ami kyo vote dibo lage ebila kotha awareness kora to election commission of india eta daitto hoy okay so enekwa dhoroner ba adopting technology for improvement in all areas of electoral processes ei technology bikhoye ami aru pisot chapter ase kintu amar election commission of india buli amar constitution body hisabe he porisu etia kintu election related aru chapters ami
পিছত পাই আছো আমি আকৌ পঢ়িব লাগিব এতিয়া আমি মনত পেলাই দিম আপোনালোকক Now come to the next chapter, chapter 43, which is about Union Public Service Commission that comes under Article 315 to Article 323 under Part 14. Okay, so UPSC jane hokolwe hoine so UPSC porikha apnaloke dibo goi ase ba APSC porikha dibo goi ase so UPSC to ki hoy eta independent constitutional body hoy kintu monot rakhibo aru UPSC apunar composition to ki hoy ejon chairman thakibo aru baki jikhini members thakibo teolokok president e appoint kore chairman aru members kinik president e appoint kore aru usually commission khonot 9 পৰা 11 জনলৈকে মানুহ থাকে including the chairman okay aru one half of the members of the commission should be such persons who have held office for at least 10 years either under the government of India or under the government of state je adha সংখ্যক members মানে তেখেত সকল মানে আপোনাৰ যে সৰকাৰি চাকৰিয়াল হ'ব লাগিব হয়তো গভৰ্নমেন্ট অফ ইন্ডিয়া আন্ডাৰ নহয়তো গভৰ্নমেন্ট অফ আপোনাৰ ষ্টেটৰ আন্ডাৰত এট লিষ্ট 10 ইয়াৰ্স কাম কৰা হ'ব লাগিব তাৰে মেম্বাৰ হ'ব কাৰণে president determines the conditions of service of the chairman and other members of the commission আৰু president mainly etu মত ৰাখিব যে president আসলতে appointment বা কিবা যদি conditions লগাই এটো president মানে power থাকে presidentor the chairman and members of the commission hold office for a term of 6 years or until they attain the age of 65 years etu মত ৰাখিব chairman বা members কিনিয়ে 6 years or কাৰণে term থাকে নতুবা 65 years যেনেকৈ chief electoral officers বিলাকৰ আছিল হয়নে however they can relinquish their offices at any time by addressing their resignation to the president বা president লকে লিখি পেলাই তেওঁলোকে resign কৰিব পাৰে আৰু তেওঁলোকক ৰিমুভ কৰিব পৰা যায় ওকে সো এটো এটা চাব মানে তেওঁলোকৰ যে the president can appoint one of the members of the UPSC as an acting chairman in the following two circumstances যেতিয়া chairmanৰ post to vacant হ'ব নতুবা যদি সেই chairman জনে তেওঁ কৰিব দিয়া কামখিনি কৰিব পৰা নাই তেতিয়া হলে মানে বেলেগ membersক appoint কৰিব লাগিব আৰু remove to কেনেকৈ কৰিব পাৰে যদি তেখেত এজন insolvent হয় নতুবা যদি তেওঁ চাকৰি কালৰ মানে সেই কামটো কৰি থকাৰ সময়ত কৰবাৰ অফিস অফ প্ৰফিটত কাম কৰিছে হয়নে বেলেগত সো ইফ হি ইজ দ্য অপিনিয়ন অফ দ্য প্ৰেসিডেন্ট আনফিট টু কন্টিনিউ ইন অফিস যদি প্ৰেসিডেন্টে গম পাইছে কি তেওঁ এজন আনফিট মানুহ হয় সেই কামটো কৰিবৰ কাৰণে হয়নে যে মেন্টালি ফিট নহয় বা হেনেকুৱা ধৰণৰ কথা বা যদি তেওঁ মিসবিহেভ কৰিছে আমাৰ কনস্টিটিউশনত থকা মতে তেওঁ বিহেভ টু কৰিব পৰা নাই however in this case the president has to refer the matter to the supreme court আৰু এই কথাটো কিন্তু প্ৰেসিডেন্টে প্ৰথমতে সুপ্ৰিম কোৰ্টক ৰেফাৰ কৰিব লাগিব আৰু যদি সুপ্ৰিম কোৰ্টেও হেতু বিচাৰি পাইছে আৰু সেই মতে যদি এডভাইস কৰিছে প্ৰেসিডেন্টে হেতু মানি লব লাগিব সুপ্ৰিম কোৰ্টে যদি হা কৈছে প্ৰেসিডেন্টে তেওঁক ৰিমুভ কৰিব পাৰিব আৰু যদি না কৈছে তেতিয়া হলে নোৱাৰে মানে বাইন্ডিং অন দ্য প্ৰেসিডেন্ট ওকে তাৰ পিছত চাওক ইন্ডিপেন্ডেন্স কি আছে ইউপিএসসি যিখিনি চেয়াৰম্যান বা যিখিনি মেম্বাৰ থাকে ইউপিএসসি they can be removed from office by the president only তেওঁলোকক অকল প্ৰেসিডেন্টে হে ৰিমুভ কৰিব পাৰে তাকো কনস্টিটিউশনত যিখিনি লিখা আছে মেনাৰ্স সেই মতে ওকে গটিকে সিকিউৰিটি অফ টেনিউৰ এটা থাকে তাৰ পিছত তেওঁলোকৰ যিখিনি সাৰ্ভিস কন্ডিশনস থাকিব মানে হেখিনি প্ৰেসিডেন্টে ডিটাৰমাইন কৰে কিন্তু তেওঁলোকৰ সেই পিৰিয়ডটোত তেওঁলোকৰ ডিসএডভান্টেজ হোৱা কাম কৰিব কিতিয়াও নোৱাৰে তেওঁলোকৰ যিখিনি এক্সপেন্সেস থাকিব স্যালাৰিজ এলাউন্সেস এবিলাক কনসলিডেটেড ফান্ড অফ ইন্ডিয়াৰ পৰা চাৰ্জ কৰা হয় তাৰ পিছত যিজন আমাৰ চেয়াৰম্যান থাকিব ইউপিএসসি তেওঁ ফাৰ্ডাৰ এমপ্লয়মেন্টৰ কাৰণে এলিজিবল নহয় গভৰ্নমেন্ট অফ ইন্ডিয়াৰ ক্ষেত্ৰত ওকে তাৰ পিছতে কিন্তু মানে চেয়াৰম্যান জনহে নহয় কিন্তু যিখিনি মেম্বাৰ্স থাকে তেওঁলোকে কিন্তু এলিজিবল হয় কিহৰ কাৰণে চেয়াৰম্যানৰ কাৰণে কাৰণ তেওঁলোকে চেয়াৰম্যান এতিয়ালৈকে হোৱা নাই গতিকে তেওঁলোকে চেয়াৰম্যান হ'ব পাৰিব হয়তো ইউপিএসসি হ'ব পাৰিব নহয়তো এসপিএসসি মানে ষ্টেট পাব্লিক সাৰ্ভিস কমিশনৰ তেওঁলোকে চেয়াৰম্যান হ'ব পাৰিব বাট নট ফৰ এনি আদাৰ এমপ্লয়মেন্ট ইন দ্য গভৰ্নমেন্ট অফ ইন্ডিয়া অৰ আ ষ্টেট দ্য চেয়াৰম্যান অৰ এ মেম্বাৰ অফ ইউপিএসসি ইজ নট এলিজিবল ফৰ ৰিএপইন্টমেন্ট টু দ্যাট অফিস তে ৰিএপইন্ট কেতিয়াও হ'ব নোৱাৰে এতিয়া functions কি আছে চাও যে to conduct examinations for appointments to all India services যেনেকুৱা IAS IPS IFS এইবিলাকৰ পৰীক্ষা বিলাক আমাৰ UPSC এ কন্ডাক্ট কৰে এটো জানে সকলোৱে তাৰ পিছতে ষ্টেটকো হেল্প কৰে
যে যদি জইন্ট ৰিক্ৰুটমেন্ট দিবলগীয়া হয় তেতিয়া হলে ষ্টেটক হেল্প কৰিব then it serves all or any of the needs of a state on the request of the state governor আৰু যদি আমাৰ state governor request কৰিছে যে ষ্টেটৰ ক্ষেত্ৰতো আপোনালোকে আমাক হেল্প কৰি দিয়ক তেতিয়া হলে হেল্প কৰিব ওকে তাৰ পিছতে UPSC is consulted on the following matters related to personnel management. যেনেকুৱা ধৰক civil service বা civil poster ক্ষেত্ৰত কেনেকুৱা ধৰণৰ methods follow কৰিব লাগিব এটো ক্ষেত্ৰত কনসাল্ট কৰা হয় UPSC লগত তাৰপিছতে candidates কেনেকুৱা suitability থাকিব লাগিব civil serviceৰ কাৰণে আমাৰ কি suitability থাকিব লাগে যেনেকুৱা আমাৰ graduate হ'ব লাগে হয়নে তাৰপিছতে হেনেকুৱা কিছুমান থাকে এলিজিবিলিটি গতিকে সেই এলিজিবিলিটিজ বিলাক আমাৰ UPSC suitability খিনি ধৰি দিব বা promotion transfers ক্ষেত্ৰত বা appointments ক্ষেত্ৰত এইবিলাক UPSC নিৰ্ধাৰণ কৰে any claim for reimbursement for legal expenses incurred by civil servant in defending legal proceedings matters of temporary appointments এইবিলাক ক্ষেত্ৰত তাৰপিছত গ্ৰান্ট যদি এক্সটেনশন কৰে মানে এইবিলাকৰ ক্ষেত্ৰতো UPSC কি কৰিব পাৰে UPSC কনসাল্ট কৰিব লাগে The Supreme Court has held that if the government fails to consult UPSC in the matters, এই ওপৰৰ কথাখিনি যদি UPSC লগত গভৰ্ণমেন্টে কনসাল্ট নকৰে the aggrieved public servant has no remedy in a court. যে কোৰ্টত কিন্তু কোনো ৰিমেডি নাই does the provision is directionary and not mandatory কিন্তু সেই provisionটো যেটো কোৱা আছে যে এখিনিত কি কৰিব লাগিব UPSC লগত আলোচনা কৰিব লাগিব যদি কিবা কাৰণত নহল তেতিয়া হলে মানে কোৰ্টত যাব পৰা হে নাথাকে পাৱাৰ নাথাকে কাৰণ সেই কথাটো ডিৰেকশনাৰী হয় ম্যান্ডেটৰী নহয় however the government is to act fairly and without arbitrariness or malafide কিন্তু গভৰ্ণমেন্টে আসলতে কৰিব লাগে because এটো মানে এটা ফেয়াৰ কথা হয় এটা লিমিটেশন চাও কাৰণ UPSC কিছুমান কথাত কনসাল্ট কৰা নহয় যেনেকুৱা ধৰক ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত যে পোষ্ট এপয়েন্টমেন্ট কৰাৰ ক্ষেত্ৰত বা পোষ্ট দিয়াৰ ক্ষেত্ৰত হয়নে সেই ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত UPSC লগত আলোচনা নকৰে while taking into consideration the claims of scheduled caste and scheduled tribes in making appointments to services and posts মানে scheduled caste scheduled tribesৰ ক্ষেত্ৰতো যদি হেনেকৈ কনসিডাৰ কৰা হয় হেইটো কনসাল্ট কৰা নহয় with regard to the selection for chairmanship or membership of commissions or tribunals যে chairmanship membershipক যদি অনা হয় হেনেকুৱা ক্ষেত্ৰতো কনসাল্ট কৰা নহয় বা টেম্পৰেৰী or officiating appointmentor ক্ষেত্ৰতো তেওঁৰ লগত কনসাল্ট কৰা নহয় the president can exclude posts services and matters from the purview of the UPSC এটা চাওক আমি রোল হিসাবত কি পাও যে আমাৰ UPSC রোল কি আছে যে আমি তেতিয়া কব পাৰো যে watchdog of merit system in India watchdog যে আমাৰ চাওক UPSC যিখিনি লৰা ছোৱালীয়ে সিলেকশন পাই যায় তেখেতসকল হসাকে আমি মেৰিটৰিয়াস ষ্টুডেন্টস বুলি কও মানে কাৰণ কিমান কষ্ট হয় হেতু আপোনালোকে নিশ্চয় বুজি পায় সেই কাৰণে কোৱা হয় UPSC যে watchdog of merit system আৰু UPSC কি হয় it is concerned with the recruitment to the all India services and central services group A and B group A and B related যিখিনি আমাৰ central services থাকিব হেখিনি আমাৰ UPSC concerned হয় okay these matters are handled by the Department of Personnel and Training okay it is not concerned with the classification of services pay and services conditions তাৰমানে ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত হে UPSC কনসাৰ্ন কৰা হয় কিন্তু যিখিনি আমাৰ সাৰ্ভিসেস পে তাৰপিছত কন্ডিশন ক্যাডাৰ ম্যানেজমেন্ট ট্ৰেইনিং এইবিলাক কিন্তু আমাৰ কোনে কৰে ডিপাৰ্টমেন্ট অফ পাৰ্সোনেল এণ্ড ট্ৰেইনিং এইবিলাক সৰু কথা মনত ৰাখিব কিন্তু এইটোত কিন্তু UPSC কনসাৰ্ন নহয় দে the role of UPSC is not only limited but also recommendations made by it are only advisory nature binding নহয় হেতু ওপৰতে কৈ আহিছো যে তেওঁলোকে যিখিনি ৰিকমেন্ড কৰে হেখিনি বাইন্ডিং নহয় মানে এটো আপোনাৰ এডভাইজৰি হে হয় তাৰপিছত চাব যেতিয়া আমাৰ সেন্ট্ৰাল ভিজিলেন্স কমিশন আহিলে 1964 ত এইটোৱে কিন্তু UPSC ৰোলটো অকমান হলেও এফেক্ট কৰিছে কাৰণ এই দুইটা বডিকে UPSC and CVC দুইটাকে আপোনাৰ গভৰ্ণমেন্টে কনসাল্ট কৰে যেতিয়া আপোনাৰ সিভিল সাৰ্ভেন্টৰ মানে ডিসিপ্লিনাৰী একচনৰ ক্ষেত্ৰত ডিসিশন লয় so this problem arises when the two bodies tender conflicting advice UPSC কোৱাটো যদি CVC মানি লোৱা নাই বা CVC কোৱাটো UPSC মানি লোৱা নাই হেনেকুৱা ক্ষেত্ৰত এটা কনফ্লিক্ট হৈ যায় however the UPSC being an independent constitutional body so it is has an edge over the CVC যেহেতু UPSC এটা কি হয় এটা কনস্টিটিউশনাল বডি হয় মানে CVC টো নহয় মানে গটিকে কমন হলেও ওপৰত থাকে আৰু UPSC এটা মনত ৰাখিব then come to
Chapter 44, which is State Public Service Commission, যেনেকুৱা ধৰক আমাৰ APSC. So it comes under Article 315 to Article 323. Okay, so ইয়াতে composition to same হয়, এজন chairman থাকিব আৰু বাকিখিনি members of কেৱল ইয়াতে president appoint নকৰে, ইয়াতে governor appoint কৰিব. Okay, আৰু constitution specify কৰা নাই যে কিমানখিনি strength থাকিব লাগিব, এইটো গভৰ্ণৰৰ মতে হয়, কিমান strength থাকিব লাগিব commission খনত. The constitution also authorizes the governor to determine the conditions of service of the chairman and members of the commission. আৰু গভৰ্ণৰক determine কৰিব কয় যে conditions টো কেনেকুৱা ৰখা হ'ব। আৰু ইয়াতে চাওক, ইয়াতেও term টো 6 years হয়, কিন্তু বয়সটো ইয়াতে 65 নহয়, ইয়াতে 62 হয়। Okay, ইয়াতে removal to keneke kore, although the chairman and members of SPSC are appointed by the governor, they can be removed only by the president. Etu kintu important day to mot rakhibo. Amar UPSC khetrot appointment or president kore, remove o president kore, kintu amar SPSC khetrot appointment governor kore, but remove to president kore. Aru ekhini same manner hoy, kior karone kore, kio kore, ekhini moi mention kora nai. Etu UPSC dore hoy, same. Independence kini UPSC dore, functions kini UPSC dore, limitations role sab UPSC dore hoy. Thik ase, eta sab the emergence of State Vigilance Commission. Upor je porilu CVC, yate SBC khetrot, mane UPSC aru CBC r majot jenekwa eta conflicting hoisile, yate SPSC aru SBC r majot he conflict to hoy jay, ekdom same hoy. Our last one is a Joint State Public Service Commission. The Constitution makes a provision for the establishment of a Joint State Public Service Commission for 2 or more states. Zetia dukhon ba tatokoi odhik stateor karone eta commission gothon koriboligya hoy, hetu kami JPSC বুলি কও. Okay, while the UPSC and SPSC are created directly by the Constitution, কিন্তু যেটো আমাৰ JSPSC কিন্তু অকল এখন পাৰ্লিয়ামেন্ট or actor through ৰেহে তা কনস্টিটিউট কৰিব পাৰে, আৰু তাকো ষ্টেট লেজিসলেচাৰে ৰিকুৱেষ্ট কৰিলেহে হয়। Okay, গতিকে হেনেকুৱা এটা কমিশন কি হয়, এটা স্ট্যাচুটৰী বডি হয়, এটো কনস্টিটিউশনাল বডি নহয়। যেনেকুৱা ধৰক পাঞ্জাব আৰু হাৰিয়ানাৰ এটা সময়ত JSPSC আছিলে ফৰ আ শৰ্ট পিৰিয়ড, টেম্পৰাৰী পিৰিয়ড। Okay, যেতিয়া নেকি আমাৰ হাৰিয়ানাখন পাঞ্জাবৰ পৰা বাইফাৰ্কেশন কৰা হৈছিলে 1966 ত, এটো মনত ৰাখিব। সো আৰু চেয়াৰম্যান আৰু মেম্বাৰস খিনি কি হয়, প্ৰেসিডেন্টে এপইন্ট কৰে। আৰু তেওঁলোকে 6 years এই যেটো আমাৰ SPSC হিমানে হয় 62 years 6 years, আৰু তেওঁলোকক সাসপেন্ড বা ৰিমুভ টু প্ৰেসিডেন্টে কৰে। এটো মনত ৰাখিব, কিন্তু মানে প্ৰেসিডেন্টৰ ডাইৰেক্ট হেয়া থাকে, and they can also resign from their offices by any time submitting their resignation to president. Okay, and the number of members of a JSPSC and their conditions of service are determined by president. Okay, aru JSPSC যেটো মানে annual performance report present কৰে, এটো মানে নিজৰ স্টেটৰ গভৰ্ণৰক হেতু মানে performance report মানে annual performance report to present কৰে নিজৰ স্টেটৰ গভৰ্ণৰক, and each governor places the report before the state legislature আগত এটো state governor hetu show kore. The UPSC can also serve the needs of a state on the request of the state governor and with the approval of the president. Jetia president approve koribo tetia ba dhorok state government request koribo, tetia UPSC ekhon stateor karone kaam koribo pare. Uport koi ahisu, as provided by the Government of India Act 1919, a Central Public Service Commission was set up in 1926. It is জানি থব 1919 ত মানে Government of India Act 1919 ৰ সময়ত এটা Central Public Service Commission set up কৰা হৈছিলে, which entrusted with the task of recruiting civil servants. And the Government of India Act of 1935 provided for the establishment of not only a Federal Public Service Commission but also a Provincial Public Service Commission and Joint Public Service Commission for 2 or more provinces. এখিনি আমাৰ historical কথা, but very important আপোনালোকে মনত ৰাখিব, কাৰণ statementত কিন্তু দিয়ে যে এখিনি সময়ত Central Public Service Commission set up কৰা হৈছিলে। আপোনালোকক বহুত কেইখন act দি দিব, 1990 দিব, 1935 দিব, 1909 দিব। গতিকে আপোনালোকে provisions খিনি at least জানি থব, so that আপোনালোকে মিস্টেক নকৰে, কাৰণ এটা স্টেটমেন্ট ভুল হলে কিন্তু বাকি কেইটা জানিলেও কিন্তু আপোনালোকৰ লাভ নহয়। সেইকাৰণে বি কেয়াৰফুল। ওকে, সো এইটো ক্লাছত আমাৰ পাব্লিক সাৰ্ভিস কমিশন হেক হল। নেক্সট ক্লাছত আমি ফাইনেন্স কমিশনৰ পৰা পুনৰ ষ্টাৰ্ট কৰিম। Okay, thank you for watching the video.